কৰি আমাক জনজাতিসকলক নিক্ষেপ কৰিবলৈ বিচৰা যি ষড়যন্ত্ৰ সেইটোক আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ আৰু ইয়াত যিকোনো আইন চাইন আনিলে যে জনজাতিকৰণ হ'ব এইটোৰ কথা নাই। জনজাতিকৰণ বেলেগ, ৰিজাৰ্ভেশ্যন বেলেগ। যোনে জনজাতিকৰণ দাবী কৰি আছে তেওঁলোকে কৰি থাকক, আমাৰ কোনো আপত্তি নাই। কিন্তু যোনে জনজাতিকৰণ দিব বিচাৰি আছে তেওঁলোকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, জনজাতিকৰণটো আজি ৰাতি শুই গ'লোঁ কাইলৈ ৰাতিপুৱা উঠি কিনে বিচৰা বস্তু নেকি? তেনেকুৱাতো বিচৰা বস্তু নহয়। যদি তেনেকুৱা বিচৰা বস্তু হয় তেতিয়াহ'লে ইয়াত যিসকল জেনেৰেল মানুহ আছে, প্ৰায় 4 কোটি 5 কোটি যিসকল জেনেৰেল মানুহ আছে তেওঁলোকে বিচাৰিব, তেওঁলোকে ভোট বেংক পলিটিক্স কৰি বিচাৰিব। যদি ভোট বেংক পলিটিক্স কৰিয়ে জনজাতিকৰণটো পোৱা যায়, কথাই নাছিল। 7.5% ৰিজাৰ্ভেশ্যন, 10% ৰিজাৰ্ভেশ্যন, ষ্টেট আৰু চেণ্ট্ৰেলৰ গভৰ্ণমেণ্ট কোনে মিলাব? এইটো কোনে মিলাব? OBC ৰিজাৰ্ভেশ্যনটো কোনে মিলাব? 27% OBC ৰিজাৰ্ভেশ্যন দিয়া আছে, আমাৰ ST সকলক কিমান দিয়া হৈছে সেইটো হিচাপ কৰিছেনে? 45 lakhs আমাৰ পপুলেশ্যন। এইফালে পপুলেশ্যন যদি আমাৰ কোচ ৰাজবংশী যদি হিচাপ কৰে, যদি আমাৰ চাহ জনগোষ্ঠী হিচাপ কৰে, যদি আহোমসকলক হিচাপ কৰে 2 কোটিতকৈ এব পপুলেশ্যন তেওঁলোকৰ আছে। 2 কোটি পপুলেশ্যন যদি 10% ৰিজাৰ্ভেশ্যনত জাপি দিব খুজিছে তেতিয়াহ'লেতো আমাক শেষ কৰিব খুজি আছে। আৰু এইটোৰ চূড়ান্ত আমাৰ এটা এক্সাম্পল আছে 1996 আৰু 1997ত যেতিয়া এটা অৰ্ডিনেন্সৰ দ্বাৰা কোচ ৰাজবংশীক যেতিয়া ট্ৰাইবেল জনজাতিকৰণ কৰা হৈছিলে তেতিয়া কি হৈছিলে আপোনালোকে নিশ্চয় গম পায়। কোনো কটন কলেজত, গুৱাহাটী মেডিকেল কলেজত আমাৰ কোনো ল'ৰা ছোৱালী চিট নাপাল, কোনো এটা চৰকাৰী সংস্থাত আমাৰ ল'ৰা ছোৱালী চাকৰি নাপাল। এইবিলাক কোনে ৰিক্স ল'ব? যদি জনজাতিকৰণ সঁচাকৈ বচাবলগীয়া হয় চৰকাৰে তেতিয়াহ'লে বেলেগ উপায় উলিয়াওক। যদি অসমখন বচাবলৈ কাৰণে তেওঁলোকে যদি সিদ্ধান্ত লৈছে যে জনজাতিকৰণ কৰিলেহে অসমখন বাচিব, এইটো ভুল সিদ্ধান্ত। তেওঁলোকক ৰিজাৰ্ভেশ্যন দিয়ক, লেণ্ড ৰাইটছ দিয়ক, লেণ্ড প্ৰটেকশ্যন দিয়ক, আমাৰ এইটোত ক'বলগীয়া নাই। কিন্তু জনজাতিকৰণ কৰিহে যে অসমখন বাচিব তেনেকুৱা যদি কথা আছিলে 6 শিডিউল কিয় নিদিলে? ৰাভা, মিচিং, তিৱা কিয় 6 শিডিউল নিদিলে? তাত কিয় বিৰোধ কৰিছিলে? তাততো বিৰোধ কৰিব নালাগিছিলে আজিৰ তাৰিখত। তেতিয়া যদি 6 শিডিউল পোৱা হ'লে আজি কা আন্দোলনত যিসকল অবৈধ বাংলাদেশী ইয়াত যে চিটিজেনশ্বিপ পাইছে তেওঁলোকে এইটো নাপালে হয়। যিসকল জনজাতি MLA সকল আছে বা যিসকল ৰিপ্ৰেজেণ্টেটিভ সকল আছে তেখেতসকলে যেন ওলাই আহি কেনে মাত মাতে। তেখেতসকলে যে কাৰণ যিমান যি হওক তেখেতসকলে এটা MLA হোৱাৰ আগতে বা তেখেতসকলে এটা প্ৰতিনিধি হোৱাৰ আগতে তেখেতসকলে এজন ট্ৰাইবেল হিচাপে জন্ম লৈছে বা ট্ৰাইবেল হিচাপে তেখেতসকলে আহিছে। চ' তেখেতসকলক মই এটা আহ্বান জনাম যে তেখেতসকলে এইটো ক্ষেত্ৰত মাত মাতি আহক। আমিতো ছাত্ৰ সন্থা হিচাপে আমি যিমান পাৰোঁ মাত মাতি আহিছোঁ আৰু আমি যিখন যোনটো মানে কেবিনেট এটা গঠন কৰি দিয়া হৈছে তেখেতসকলক আমি জনাব বিচাৰিছোঁ যে তেখেতসকলে যে জানি শুনি কিনে আমাৰ যিখিনি এক্সিষ্টিং ট্ৰাইবেলখিনিক যেন মানে মাৰি নেপেলায় বা শেষ কৰি নেপেলায়, সেইটোৱে আমি এটা আহ্বান দিব বিচাৰোঁ তেখেতসকলে, যে তেখেতসকলে যেন এটা সঠিক ডিচিজন লয়। যোনটো ডিচিজনত আমাৰ যিসকল 6টা জনগোষ্ঠীৰ লোক আছে তেখেতসকলৰ যেন সুবিধা হওক, আৰু ইয়াৰ লগতে আমি যিখিনি এক্সিষ্টিং ট্ৰাইবেল তেখেতসকলৰ যে এটা সুবিধা সেইখিনিয়ে এটা আমাৰ এটা মেছেজ এটা আমাৰ দিব বিচাৰিম। প্ৰতিবাদ কৰা মোৰ উদ্দেশ্যটো হৈছে, আমি প্ৰথমে মই ক'ব বিচাৰিছোঁ যে আমি কোনো জাতিক বা কোনো ব্যক্তিক, কোনো সম্প্ৰদায়ক আমি মানে বিপক্ষে আমি এই ষ্টেপ লোৱা নাই। আমি নিজৰ জাতিৰ স্বাৰ্থত, নিজৰ সুৰক্ষাৰ স্বাৰ্থত আমি ওলাই আহিছোঁ। আৰু কথাষাৰ আছে, নিজৰ আয়ক ভাল পোৱা মানে আনৰ আয়ক ঘৃণা কৰা নুবুজায়। চ' মই সকলোকে এইখিনিয়ে মোক বাৰ্তা দিব বিচাৰিছোঁ যে এই দাবী এই ৰাজনৈতিক হস্তক্ষেপত ST এই বিভাজন হ'ব নালাগে, ST ভাগ হৈ দিব নালাগে। কাৰণ মই এইটো প্ৰতিপন্ন দিব বিচাৰিছোঁ যে ST জন্মগত হয়, ST হয় জন্মগত পৰিচয়, ST ইতিহাস, ST আমাৰ এই সমাজ জীৱনৰ অস্তিত্ব। চ' যিসকলে ST দাবী কৰি আছে মই ক'ব বিচাৰিছোঁ যে কাগজত লিখি দিলে যে ST সৃষ্টি নহয়, ST দাবী কৰিলে যে ST পোৱা নাযায়। চ' সেইখিনি কথাষাৰ ভালদৰে আপোনালোকে মগজত সোমাই লওক। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ST ছাত্ৰ হিচাপে মই সেইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে যিকোনো সিদ্ধান্ত, যিকোনো ষ্টেপ ল'ব আগত আমি সঠিকভাৱে বৈজ্ঞানিক এই মূল্যায়ন লগতে নথি পত্ৰ সহায় লৈ বা আমি সমাজ মানে অধ্যয়ন কৰি কিনি আমি সিদ্ধান্ত ল'ব লাগে। এনেই মানে ইচ্ছা কৰি যে মই কৰিম বা ইচ্ছাকৃতভাৱে কৰিম এনেকুৱা বস্তু নহয়।